প্ৰকাশিত একমাত্ৰ সাপ্তাহিক বাতৰি কাকত গণকণ্ঠৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আজি তেজপুৰত উদযাপন কৰা হয়। ঐতিহ্যমণ্ডিত জ্যোতিভাৰতী প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্য অতিথি তথা কথিতযশা সাহিত্যিক S.A. দৰ্জী ঠেংচিয়ে। শিল্পী ত্ৰিবেণী ভট্টাচাৰ্যৰ বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত গণকণ্ঠৰ সম্পাদক ডক্টৰ প্ৰাণজিৎ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গণকণ্ঠৰ প্ৰকাশ আৰু প্ৰচলনৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰ বিষয়েও বৰ্ণনা কৰি সম্প্ৰতি এখন বাতৰি কাকতৰ প্ৰকাশ আৰু প্ৰচলন কেনে প্ৰত্যাহ্বানজনক সেই বিষয়ে উল্লেখ কৰে। গণকণ্ঠ কাকতখনেৰে জড়িত লেখক, বিতৰক, বিজ্ঞাপনদাতা তথা শুভাকাংক্ষীৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুখ্য অতিথি সাহিত্যিক ঠেংচিয়ে তেওঁ কৈশোৰ কালৰ পৰাই তেজপুৰৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰে। ইমান পাৰে কিতাপ পঢ়ক আৰু লিখিবলৈ যত্ন কৰক। মই অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিৰ এইটো ফাউণ্ডাৰ প্ৰেছিডেণ্ট। মই সাহিত্য সংগঠন এটা গঢ়ি তুলিছোঁ যিটো অৰুণাচলৰ আগতে নাছিলে, আৰু আমাৰ সেই সাহিত্য সংগঠনৰ এইটো মটো হৈছে ষ্টাৰ্ট ৰাইটিং কিপ ৰাইটিং। কাৰণ আজি কতো প্ৰতিবাদ নাই, কতো ষ্ট্ৰাইক নাই, সকলো ঠাইতে শান্তিৰে চব কাম হৈ আছে আৰু ইমান উন্নতিৰ যিফালে চাওক উন্নতিৰ কাম চলি আছে আৰু বহুত সুবিধা হৈছে, যিকোনো সুবিধা হৈছে। এইটো যদি সোণালী যুগ বুলি যদি নকয়, আমি আৰু কোনটো যুগ আমি দেখা পাইছোঁ? ইয়াতকৈ ভাল টাইমিং আমি ক'ত দেখা পাইছোঁ? সাহিত্যিকগৰাকীয়ে আজিকালি সভা সমিতিত যথেষ্ট কমেই অংশগ্ৰহণ কৰা বিষয়েও ভাষণত উল্লেখ কৰে। আনহাতে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশ লৈ শোণিতপুৰৰ আয়ুক্ত অংকুৰ ভৰালীয়ে শুভেচ্ছামূলকভাৱে এক চমু বক্তৃতা প্ৰদান কৰে। তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল আৰু সংবাদ মাধ্যমৰ বন্ধুসকল, মোৰ এখন বিশেষ বেলেগ সভা থকাৰ কাৰণে অকণমান পলমকৈ আহিলোঁ, কিন্তু ইয়াতে আহি দেখিছোঁ যে ইমান এটা সুন্দৰ অনুষ্ঠান আৰু ইমানখিনি বিশিষ্ট ব্যক্তি একেলগে সমবেত হৈছে। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ দৰ্জী ডাঙৰীয়া গোটেইখিনি বিষয়ে কৈছে যে কেনেকৈ তেখেতৰ অভিজ্ঞতা, তেখেতে কেনেকৈ সৰু থাকোঁতে ইয়ালৈ আহিছিলে। মই তেতিয়া ভাবিছোঁ যে সন্মুখত আসন গ্ৰহণ কৰি থকা যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে কথাখিনি খুব ভালকৈ কানেক্ট কৰিব পাৰিছে যে তেওঁ ক'ত আহিছিল, কেনেকুৱা পৰিস্থিতি আছিল। সুলেখিকা তথা সাহিত্যিক ঠেংচিৰ পৰিবাৰ ইনু ঠেংচিয়েও অংশ লোৱা তথা সাংবাদিক পুলক কুমাৰ ডেকাই আদৰা অনুষ্ঠানত গণকণ্ঠৰ প্ৰকাশক কুলেন ভৰালীয়ে শলাগৰ শৰাই আমি আদৰণি জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা অসমীয়া সাহিত্যৰ কথিতযশা সাহিত্যিক S.A. দৰ্জী ঠেংচি ডাঙৰীয়া। আমি খুব আশাৰ বাট চাইছিলোঁ তেখেত আমাৰ মাজত অহাৰ বাবে, আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতকো আমাৰ ফালৰ পৰা আদৰণি জনাইছোঁ।